যদি তোমাক অসমৰ চাকৰি লাগে তেন্তে অসমীয়া জানাটো বাধ্যতামূলক যদি তোমাক অসমৰ চাকৰি লাগে তেন্তে পিআৰসি থাকাটো বাধ্যতামূলক বুলি সিএম ছাৰে ক'লে আকৌ জেং লগাই দিলে আকৌ এইবোৰ ডকুমেন্টছৰ কথা কৈ আছে কি হ'ব এতিয়া আমি আকৌ উলিয়াব লাগিব নেকি আকৌ পিআৰসি উলিয়াব লাগিব নেকি বা যদি পিআৰসি উলিয়াব লগিয়া হয় পিআৰসি উলিয়াৰ ক্ষেত্ৰত কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব বা কিমান কি খৰচ হ'ব সকলো কৈ আছো ভিডিওটো ভালদৰে চোৱা তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিও চাইছা তেন্তে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ যেতিয়া এনে ধৰণৰ ভিডিও তোমালোকলৈ আগবঢ়াম তাৰ নটিফিকেশনবোৰ তেতিয়া পাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখা এতিয়া কথাটো হ'ল যে সিএম ছাৰে যোৱাকালি লাইভ আহি ক'লে যে আমাৰ অসম চৰকাৰ চাকৰি কৰিবলৈ হলে তোমাক পিআৰসি লাগিব লগতে তুমি অসমীয়া জানাটো বাধ্যতামূলক বুলি কৈছে তো সিএম ছাৰে যেটো ডিসিশন লৈছে যে পিআৰসি থাকিবই লাগিব অসমৰ চাকৰি কৰিবলৈ হলে অসমীয়া জানিবই লাগিব অসমৰ চাকৰি কৰিবলৈ হলে এটো ভাল হৈছে নে বেয়া হৈছে তুমি কমেন্ট কৰি জনাবা মোৰ দৃষ্টিত এটো ভাল হৈছে কিহৰ কাৰণে ভাল হৈছে মই কৈছো শুনা যেহেতু আমাৰ অসমৰ যিবোৰ পোষ্ট আছে সেই পোষ্টবোৰত বৰ্তমান সময়ত এনেকুৱা হৈছে যে বাহিৰা লৰাছলি আহি পেলাই আমাৰ অসমৰ পোষ্টবোৰৰ চাকৰি লৈ গৈ আছে খেনেকুৱা প্ৰুফ আছে প্ৰুফ মানে মোৰ তাতে আছে বুলি ক'ব লাগিব কাৰণ কিয় কৈছো চোৱা আজিৰ পৰা 3 দিন মানৰ আগতে আজি কেদিন মানৰ আগতে বিএসএফ ৰ এখন লিষ্ট আহিছিল তোমালোকে পাইছিলানে সেই লিষ্টখনত 95% লৰাছলি বাহিৰা লৰাছলি যেহেতু কি হয় সেন্ট্ৰেল গভৰ্নমেন্টৰ যেতিয়া পোষ্ট উলাই প্ৰত্যেকখন ষ্টেটৰ কাৰণে পোষ্টবোৰ বেলেগ বেলেগ থাকে আমাৰ নৰ্থ ইষ্টৰ কাৰণে বেলেগকে থাকে এনেকে পোষ্টবোৰ বেলেগ বেলেগ থাকে কিন্তু যদি তুমি সেই লিষ্টখন চোৱা আমাৰ অসমৰ যেটো লিষ্ট আছে সেই লিষ্টখনত ম্যাক্সিমাম লৰাছলি বাহিৰৰ মানে 95% লৰাছলি বাহিৰৰ তাৰে 5% মান আমাৰ অসমৰ মানে মাজত দুই এটা কোবাত সোমাই আছে এনেকে আমাৰ অসমৰ দুই এটা লৰাছলিহে সোমাই আছে বাদ বাকি সকলো লৰাছলি সব বাহিৰা লৰাছলি চাকৰি পাইছে ঠিক তেনেকে যদি আমি এসএসসি জিডি চাও এসএসসি জিডিটো ঠিক তেনেকে বাহিৰা লৰাছলি আহি পেলা আমাৰ অসমৰ পোষ্টবোৰ লৈ আছে ফেক ডকুমেন্টছ উলিয়াই কোনবা এটা অফিচত গৈ পেলা পইচা কেটামান দি পেলাই ডকুমেন্টছ উলিয়াই পেলাই তেনেকে তেওঁলোকে আমাৰ অসমৰ চাকৰিবোৰ লৈ গৈ আছে সো সেই কাৰণে যেটো ডিসিশন বৰ্তমান সময়ত চৰকাৰে লৈছে বা সিএম ছাৰে লৈছে সেইটো ভালৰ কাৰণে লৈছে তোমালোকৰ চাকৰিটো যাতে পুৱা অসমৰ লৰাছলি যাতে পায় সেইটো কাৰণে এটো ডিসিশন লৈছে পিআৰসি খন উলিয়াৰ ক্ষেত্ৰত হয় অকমান কষ্ট হ'ব কিন্তু এই উলিয়াৰ পিছত তোমালোকৰ চাকৰিটো তোমালোকে পাবা মানে বাহিৰা লৰাছলি আমাৰ চাকৰি তো নাপাই গৈ তেতিয়া কাৰণ পিআৰসি থাকিব কিন্তু ইয়াতে আৰু এটা কথা তোমালোকক কম যেটো মই দেখি আহিছো সেইটো তোমালোকক কৈছো শুনা কি হয় যেতিয়া আমি পিআৰসি খন উলিয়াবলৈ যাও পিআৰসি খন এপ্লাই কৰা ক্ষেত্ৰত যদি আমি জেনেৰেল লৰাছলি হয় যদি এজন জেনেৰেল লৰাছলি হয় তেন্তে তাৰ ডকুমেন্টছ খিনি খুব ধুনিয়াকে ভালকে গুটেখিনি ডকুমেন্টছ ভেৰিফাই কৰা হয় ভেৰিফাই কৰি পেলাই তেওঁক পিআৰসি খন দিয়া হয় যদি তেওঁ সঁচাকে গুটেখিনি ডকুমেন্টছ ঠিকই আছে তেনলে তেওঁক পিআৰসি খন দিয়া হয় যদি এসটি বা এসসি হয় তেন্তে ডকুমেন্টছ খিনি ভালকে চোৱা নহয় হেতু এটা প্ৰবলেম আমাৰ অসমত আছে মই যদি মোৰ ভিডিওটো আমাৰ কোনোবা বিষয়ববীয়া চাই আছে তেওঁলোকক মই এটো ৰিকুৱেষ্ট কৰিব বিচাৰিছো এসটি হক বা এসসি হক বা ওবিসি হক যিয়ে নহক বা জেনেৰেল হক ডকুমেন্টছ খিনি আপোনালোকে ভালদৰে চাব কাৰণ এসটি লৰাছলে এসটি ক্যাটেগৰীত বা ওবিসি ক্যাটেগৰীত সোমাই পেলাই আমাৰ অসমৰ পোষ্ট ইজিলি লৈ গৈ আছে কাৰণ আপোনালোকে ডকুমেন্টছ বিলাক ভালকে নাচায় সেই কাৰণ কি নহক যেহেতু এটা চৰকাৰে ডিসিশন ললে যে আমাৰ অসম চৰকাৰ চাকৰি কৰিবলৈ হলে আমাৰ পিআৰসি প্ৰয়োজন হ'ব আৰু পিআৰসি প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে উলিয়াব লাগিবই তো চৰকাৰে কিবা নহয় কিবা এটা কামত আমাক সদায় ব্যস্ত কৰিয়ে ৰাখে কেতিয়াবা ৰিৰেজিষ্ট্ৰেচন কৰিবলৈ দিয়ে কেতিয়াবা কয় যে আমাৰ এপিএসসি প্যাটাৰ্ণ মতে এক্সাম হ'ব এতিয়া কৈছে যে তোমালোকে পিআৰসি উলিয়াব লাগিব বাৰু যি কি নহক চৰকাৰে ডিসিশন ললে আমি কৰিবই লাগিবই পিআৰসি খন আমি উলিয়াব লাগিব আৰু তোমালোকে উলিয়াই থোৱা আৰু পিআৰসি খন উলিয়াৰ ক্ষেত্ৰত কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব কিমান পইচা খৰচ হ'ব বা কি হ'ব গুটেখিনি তোমালোকক কৈ আছো ভিডিওটো ভালদৰে চোৱা তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখানে কৰি ৰাখিবা ঠিক আছে সো এতিয়া আমি ডকুমেন্টছ খিনিৰ বিষয়ে ডিটেইলি জানিবলৈ আমি আহিছো আমাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে indiafastjobalert.com পিআৰসিখন এপ্লাই কৰিবলৈ তোমালোকৰ কি যোগ্যতা লাগিব প্ৰথমটো যোগ্যতা হৈছে তুমি ভাৰতীয় হ'ব লাগিব ঠিক আছে तुमको इंडियन होना पड़ेगा पहला जो कंडीशन है वो ये है 2 नंबर कंडीशन तो होइसे जे तुमालोकर परियाल 50 বছৰ ধৰি অসমত বসবাস কৰি থকা হ'ব লাগিব 3 নম্বৰ কন্ডিশন তো হৈছে যে অসমত 50 বছৰ নহলেও লাষ্ট 20 বছৰ তোমালোকে অসমত বসবাস কৰি থকা তোমালোকৰ প্ৰমাণ থাকিব লাগিব তেতিয়াহে তোমালোকে পিআৰসি এপ্লাই কৰিব পাৰিবা ঠিক আছে এতিয়া পিআৰসি খন এপ্লাই কৰাৰ ক্ষেত্ৰত আমাৰ কিমান পইচা খৰচ হ'ব যেতিয়া তোমালোকে এপ্লাই কৰিবা এটা ফিজ আমি কাটিব লাগে সেই ফিজটো হৈছে 30 টকা হেতু অনলাইনত আমি ফিজ কাটিব লাগে তাৰ পিছত তোমালোকে যেহেতু কাগজখন প্ৰিন্ট কৰিব লাগিব 10 টকা খৰচ হ'ব তাৰ পিছত স্ক্যান কৰোতে তোমালোকৰ 5 টকা খৰচ হ'ব এইখিনি এডিশনাল খৰচ হয় তাৰ লগতে যেতিয়া তোমালোকে এপ্লাই কৰিবা যিখন দোকানৰ পৰা বা যেটো কেফেৰ জৰ পৰা তোমালোকে এপ্লাই কৰিবা যেটো সিএসপি সেন্টাৰ পৰা তোমালোকে এপ্লাই কৰিবা তাত যেটো তেওঁলোকৰ এটা খৰচ থাকে কোনোবাই 50 লয় কোনোবাই 100 লয় যা যেনেকে জুনে লয় সেই হিচাপত তোমালোকে হেতু এক্সট্ৰাকে দিব লাগিব যেটো অফিচিয়ালি যেটো খৰচ হয় হেতু হৈছে 30 টকা ঠিক আছে
এতিয়া তোমালোকে পিআৰচিখন এপ্লাই কৰাৰ ক্ষেত্ৰত তোমালোকৰ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব সেইখিনি কৈছো শুনা প্ৰথমটো হৈছে এখন ফৰ্ম যিখন ফৰ্মৰ লিংকটো মই দি দিম ভিডিঅ'ৰ ডেসক্ৰিপচনত তাৰ পিছত 2 নম্বৰতে তোমালোকৰ পাসপোৰ্ট সাইজ ফটোৰ প্ৰয়োজন হ'ব 3 নম্বৰতে তোমালোকৰ মাটিৰ খাজানা ৰচিদ দিব লাগিব যদি তোমালোকৰ নিজৰ মাটি নাথাকে খাজানা ৰচিদ নাথাকে তেলা তোমালোকৰ নিজৰ ব্লাড ৰিলেচনৰ মানে একদম নিজৰ পৰিয়ালৰ যদি কাৰোবাৰ খাজানা ৰচিদ দিয়া তথাপিটো কামটো হৈ যাব ঠিক আছে 3 নম্বৰ তোমালোকৰ যেহেতু এনআৰসি আমাৰ যিখন এনআৰসি আজি অলপ দিনৰ আগত হৈছিল সেই এনআৰসি 1951 ৰ এনআৰসি তোমালোকৰ প্ৰমাণপত্ৰখন তোমালোকৰ প্ৰয়োজন হ'ব এপ্লাই কৰাৰ ক্ষেত্ৰত তাৰ পিছতে আমাৰ সাৰ্টিফাইড কপি লাগিব ভোটাৰ লিষ্টৰ সাৰ্টিফাইড কপিৰ প্ৰয়োজন হ'ব তাৰ পিছতে তোমালোকৰ যদি হে কোনোবা নিজৰ পিআৰসি কাৰোবাৰ আছে সেই পিআৰসি খনৰো মানে যদি আছে বনাই থোৱা তাৰো তোমালোকে দিব লাগিব লগতে গাঠি পেলাই মানে পৰিয়ালৰ কাৰোবাৰ তাৰ পিছতে তোমালোকৰ বাৰ্থ সাৰ্টিফিকেট তোমাৰ বাৰ্থ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব তাৰ পিছতে তোমালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন মানে য'ত তোমালোকৰ ধৰা স্কুলীয়া শিক্ষা য'ৰ পৰা লৈছা সেই তাৰ এখন দৰকাৰ হ'ব তাৰ পিছতে তোমালোকৰ পৰিয়ালটো অসমত 50 বছৰে যে আছে তাৰ কিবা প্ৰুফ তোমালোকে দিব লাগিব বা লাষ্ট 20 বছৰ যে আমাৰ অসমত আছে সেই তাৰ কিবা এটা প্ৰুফ তোমালোকে দিব লাগিব তাৰ লগতে তোমালোকৰ এখন এড্ৰেছ প্ৰুফ দিব লাগিব যাৰ কাৰণে তোমালোকে ভোটাৰ কাৰ্ড হওক বা আধাৰ কাৰ্ড হওক বা ৰেচন কাৰ্ড হওক ইলেক্ট্ৰিচিটি বিল হওক এলপিজি বিল হওক পাছপোৰ্ট হওক বেংক পাছবুক হওক ড্ৰাইভিং লাইসেন্স হওক এনেকুৱা ধৰণৰ ডকুমেন্টছ তোমালোকে দিব পাৰিবা তাৰ লগতে গাঁও বুঢ়া এখন প্ৰমাণপত্ৰ বা गांव प्रधान की एक प्रमाण पत्र ठीक আছে তাৰ পিছতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন সাৰ্টিফিকেট আমি এপ্লাই কৰিলো বা উলিয়ালো সেই সাৰ্টিফিকেট খনৰ কপি এটা তোমালোকে দিব লাগিব এইখিনি ডকুমেন্টছৰ তোমালোকৰ প্ৰয়োজন হ'ব পিআৰসি খন এপ্লাই কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ পিআৰসি খন যেতিয়া তোমালোকে এপ্লাই কৰিবা এপ্লাই কৰাৰ পিছত তাতে এটা এপ্লিকেশন নাম্বাৰ পাবা বা এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা পাবা সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো লৈ খতি তোমালোকে ষ্টেটাসটো চেক কৰি থাকিব পাৰিবা এতিয়া পিআৰসি খন এপ্লাই কৰোতে এনেকৈ আজি এপ্লাই কৰোতে কালি আহি না যায় পিআৰসি খনৰ কিছুমান প্ৰসেস থাকে তোমালোকে অনলাইনত এপ্লাই কৰিলা অনলাইনত এপ্লাই কৰাৰ পিছতে সেই পিআৰসি খন যাব ডিসি অফিসত যাব ডিসি অফিসত ভেৰিফাই হ'ব তাৰ পিছত আহিব এসপি অফিসত আহিব এসপি অফিসৰ পৰা আপোনাৰ বৰ্ডাৰ ব্ৰাঞ্চ যাব ডিএসপি ব্ৰাঞ্চ যাব এনেকৈ কিছুমান মানে ব্ৰাঞ্চত ঘূৰিব তাৰ পিছত আকৌ সাৰ্কল অফিস হয়তো আহিব পাৰে সাৰ্কল অফিসত আহি পেলাই হয়তো এনেকুৱা হ'ব পাৰে যে তোমালোকৰ নিয়াৰেষ্ট কোনোবা এখন পুলিশ ষ্টেচনত আহিব পাৰে তাত ভেৰিফাই হ'ব এই গুটেইখিনি বস্তু তোমালোকে অনলাইনত চাই থাকিব পাৰিবা অনলাইনত ষ্টেটাস চেক কৰা অপচন এটা থাকিব সেই তাতে তোমালোকে এপ্লিকেশন নাম্বাৰটো দি পেলাই তোমালোকে সেইখিনি বস্তু চাই থাকিব পাৰিবা যে মোৰ ফাইলটো ক'ত আছে ঠিক আছে এই গুটেই প্ৰসেসটো 10 দিন মানৰ ভিতৰত যদি 10 মানে ধৰা 5-10 দিনৰ ভিতৰত শেষ হৈ যায় যদিহে তেওঁলোকে ভালদৰে কামটো কৰে যদি কোনোবা এটা অফিসত 2-3 দিন বেছি লাগি গৈছে তেন্তে তোমালোকে নিজে গৈ পেলাই সেই অফিসটোত কবাগে যে মোৰ ডকুমেন্টছখিনি ইয়াৰ পৰা কিয় যোৱা নাই তেতিয়া তেওঁলোকে সেইটো পাস কৰি দিব ঠিক তেনেকে তোমালোকে পিআৰসি খন ঘৰত বহি উলিয়াব নোৱাৰিবা অকমান দৌৰা-দৌৰি কৰিবলগীয়া হ'ব তো তেনেকে তোমালোকে পিআৰসি খন উলিয়াবলৈ পাৰিবা মই আশা কৰো তোমালোকে সকলোখিনি কনফিউজন ক্লিয়াৰ হৈ গ'ল তোমালোকে পিআৰসি খন উলিয়াই লোৱা এইখিনি ডকুমেন্টছৰ তোমালোকৰ প্ৰয়োজন হ'ব যদিহে তোমালোকে অসম চৰকাৰ যিকোনো পোষ্টত এপ্লাই কৰিছা এক্সামত গৈ আপোনাৰো টুক্কা মাৰিবলগীয়া অৱস্থা হ'ব যদি ভালকে পঢ়া-শুনা নকৰে আৰু আমাৰ টিমে আপোনাৰ বাবে খুব ধুনীয়াকৈ নোট প্ৰিপেয়াৰ কৰিছে য'ত অসমীয়া আৰু ইংলিছ দুইটা মাধ্যমতে ধুনীয়াকৈ বনোৱা এইখিনি নোট আপোনালোকৰ যিকোনো এক্সামৰ বাবে বহু বেছি ইম্পৰ্টেন্ট হ'ব দাম কেৱল 399